নমস্কাৰ বন্ধুসকল, মই বহুদিন ফেচবুকলৈ অহা নাছিলোঁ। আজি বিশেষ এটি মামাৰ ভিডিঅ' দেখি মই ভিডিঅ'টো নকৰাকৈ থাকিবই নোৱাৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাব। ইয়াত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কোনোবা এখন মিটিঙত এনেকুৱা এটা ভাষণ প্ৰদান কৰি আছে যে কংগ্ৰেছীসকলে কিয় অৰুণোদয় লৈছে, কংগ্ৰেছীসকলে কিয় চাউল লৈছে আৰু কিয় এতিয়া নিমখ দালি চেনি ল'বলৈ আহিছে। তাকো এই কথাটো কৈছে মঞ্চৰ পৰা, এখন মঞ্চৰ পৰা। মুখ্যমন্ত্ৰীয়ে নিজক বুজি পাইছেনে পোৱা নাই নাজানো। মুখ্যমন্ত্ৰীৰ চিটটো যে তেখেতৰ পাৰ্মানেণ্ট হয় নে নহয় সেইটো তেখেতে গম পায় নে নাপায় নাজানো, কিন্তু ভোটাৰক এনেকৈ কৈ অপমানিত কৰাটো এইটো কিন্তু আমি সহ্য হোৱা নাই। আমি ভোটাৰ, আমি দেশৰ মালিক হয়। আমি আপোনালোকক সম্পত্তিটো চোৱা চিতা কৰিবৰ কাৰণে পঠাইছোঁ। এই সম্পত্তিটোৰ ভাগটো, এই সম্পত্তিটোৰ যিটো অংশ, এইটো সকলোৱে পাব লাগে। খালি আপোনাক নেতা বাছনি কৰোঁতে কোনে কিমান বেছি ভাল পায় এইটোহে কথা। আপোনাক যেনিবা 10জন মানুহে বেছিকৈ ভাল পালে আপুনি এতিয়া ৰজা হৈ গ'ল। আপুনি 10জন মানুহৰ কাৰণে গোটেই দেশৰ ভোটাৰটো বদনাম কৰিছে যে। আপুনি আচলতে ছাত্ৰৰ সময়ত ভাল ছাত্ৰ আছিল নে নাই অলপ সন্দেহ আছে। আৰু আপোনাক যে মানুহে কৈছে PhD কৰিছে তাতো আমাৰ সন্দেহ আছে। আপুনি ভোটাৰক ইমানখিনি কথা ক'বলৈ ইমান সাহস পালে ক'ত? আপুনি গম পায়নে জনমূৰি আই কাক বোলে, মুঠ ঘৰুৱা উৎপাদন কি? আপুনি কি মুঠেই অৰ্থবিজ্ঞান অলপো পঢ়ি নাহিলে? আপুনি ৰাজনীতিৰ নেতা হ'ল বুলি যে ৰাজনীতিৰে গোটেইখিনি কামটো চলাব বুলি বিচাৰি আছে যে, আপুনি এটা কথা গম পায় নেকি? অৰ্থনৈতিক অবিহনে লোকতন্ত্ৰৰ মূল্য নাই। অৰ্থ নহ'লে আপোনাৰ ৰাজনীতি কি থাকিব? আপোনাক যদি কালি আমি পুলিচ আৰু পইচাটো যদি নিদিওঁ নহয়, আপুনি ক'ত পলাইহে থাকিব লাগিব। পুলিচ আৰু পইচাটো দিবৰ কাৰণে আমি আপোনাক কি কৰিছোঁ? মুখ্যমন্ত্ৰী কৰিছোঁ। কিন্তু আপোনাৰ মুখত ৰাষ্ট্ৰ গঠনৰ কথাটো বাদেই দে, আপুনি খালি ভোটাৰক ইনচাল্টহে কৰি থাকে। আমি ভোটাৰ, আমি দেশৰ মালিক হয়। আমি কংগ্ৰেছী বিজেপি এনেকৈ ভোটাৰ নহয়, আমি দেশৰ ভোটাৰ হয়। তাৰে ভিতৰত আপোনাক মেক্সিমাম ৰাইজে ভাল পাইছে, আপুনি মুখ্যমন্ত্ৰী হৈছে। আপুনি এনেকুৱা আবুল তাবুল কিয় বকিছে? আপুনি এটা কথা গম পায়নে নাপায় যে ভাৰতবৰ্ষত কাগজী মুদ্ৰা ছপা কৰা কথা আপুনি গম পায়? কাগজী মুদ্ৰা কেনেকৈ ছপা কৰে ৰিজাৰ্ভ বেংকে? আপোনাক যদি এইটো ইণ্টাৰভিউ লৈ নহয় আপুনি হাৰি যাব, কাৰণ আপুনি ইয়াৰ বিষয়ে মুঠেই গম নাপায়। ভাৰতবৰ্ষত কাগজী মুদ্ৰা কেনেকৈ ছপা কৰে তাকো আপুনি নাজানে। যদি জনা হ'লে এইখিনি কথা নক'লেহেঁতেন নহয়। এতিয়া এইকাৰণে কৈছোঁ, প্ৰাকৃতিক সম্পত্তিৰ পৰা আৰোহণ কৰা আমাৰ যিখিনি টকা, এই টকাটো আপোনালোকে আমাক সমানভাৱে ভাগ বতৰা কৰিবৰ কাৰণে, দেশত বিকাশ আৰু শান্তি আনিবৰ কাৰণে আমি আপোনালোকক পঠাইছোঁ। আপুনি কিহৰ চিনাক্তকৰণ কৰিছে বোলে এইটো কংগ্ৰেছী ভোটাৰ? আপুনি কি চাৰ্টিফিকেট দি থৈছে নেকি? আপুনি চাৰ্টিফিকেট দি থৈছে কাৰণ আপুনি নিজে কংগ্ৰেছী আছিলে যে। নিজে কংগ্ৰেছী আছিলে, আপোনাৰ তাত চাৰ্টিফিকেট আছে। কংগ্ৰেছৰ পৰা কিমান টকা আত্মসাৎ কৰিলে তাৰ চাগে ৰেকৰ্ড আপোনাৰ আছে। এতিয়া সাধাৰণ অৰুণোদয় আৰু সাধাৰণ PDS কিছুমান হেৰিৰ কাৰণে, সৰু সৰু আঁচনিৰ কাৰণে আপুনি ইমান ইনচাল্ট কৰিলে। অৰুণোদয় দিলে বুলি আপুনি বহুত অৰুণোদয় দিলে নেকি? এজন মানুহৰ জনমূৰি আয় কিমান আপুনি গম পায়? আপুনি অৰ্থবিজ্ঞান মুঠেই নাজানে। আপুনি ৰজাৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, অহংকাৰ। ৰজাতন্ত্ৰই কেনেকৈ পতন ঘটিছিল তাৰ ইতিহাসটো আপুনি নাজানে? ৰজাতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ কেনেকৈ আহিল? এই আপোনালোকৰ দৰে নিষ্কৃষ্ট মানসিকতা মানুহৰ কাৰণে আহিল। লাষ্টত কি কৰিলে? আপোনালোকে আঁচনি দি আপুনি ভাবিছে নেকি দেশখন বিকাশ কৰিছে বুলি? আমি হৈছোঁ দেশৰ মালিক, দেশৰ ভোটাৰ। আমাৰ প্ৰতিটো মানুহৰ জনমূৰি আয় আছে, তাৰ অংশটো আমি পাব লাগে। ইয়াত বিজেপি ভোটাৰ, কংগ্ৰেছ ভোটাৰ বুলি ক'বলৈ ইয়াত হেৰি কৰিব নালাগে। কিন্তু এটা কথা আপুনি গম পায় নেকি? আপুনি ভাৰতবৰ্ষত 2খন কাগজী মুদ্ৰা ছপা কৰকচোন, কংগ্ৰেছী আৰু বিজেপি। চাওঁ আমি আপোনাৰ কিমান হিম্মত আছে। যদি প্ৰকৃততে আপুনি বিজেপি হয়, বিজেপি মুদ্ৰা ছপা কৰক, কংগ্ৰেছী মুদ্ৰা ছপা কৰক। সেইদিনাখন আপোনাৰ সঠিক উত্তৰটো আহিব। গতিকে দেশত মুখ্যমন্ত্ৰী হ'ল বুলি যে ইমানখিনি আবুল তাবুল কথা কৈ মানুহক বিভ্ৰান্তিকৰ সৃষ্টি কৰিব নালাগে। আপোনাৰ মুখত যিমানখিনি আহিছে নহয় এইটো অসাংবিধানিক হয়। আপুনি আবুল তাবুল বকি আছে। আপুনি অৰুণোদয় দিলে, অৰুণোদয় দিয়া টকাটো কাৰ টকা? হিচাপ ল'ব লাগিব নেকি আমি? আমি আমাৰ প্ৰাকৃতিক সম্পদৰ হিচাপ ল'ব লাগিব নেকি? আমি ট্ৰেজাৰীত যাব লাগিব নেকি? আমি পৰিসংখ্যা বিভাগো ধৰিব লাগিব নেকি? পইচা ক'ৰ পৰা আহিছে, কিমান আহিছে, কেনেকৈ ছপা কৰিছে, কাৰ কাৰণে ছপা কৰিছে, কিয় ছপা কৰিছে?
এই ছপা কৰাৰ হেৰি নিৰিখ কিমান, এজন মানুহৰ নামত কিমান ছপা কৰে, এইখিনি গোটেইকেইটা আমি যদি কৰোঁ নহয়, আপুনি আমাক কিঞ্চিতো দিয়া নাই। গতিকে এজন মুখ্যমন্ত্ৰী হ'ল বুলি এনেকৈ কোৱাটো শোভা নাপায়।